শিৱসাগৰত হেনো দিন ডকাইত ওলাইছে। বান সাহায্য দিব যোৱা মানুহকে গাড়ীৰ আগত থিয় হৈ ৰড জোং জাঠি লৈ কিনে ৰখি থাকে, কাজিয়া কৰে মানুহৰ পৰা, দাবী ধমকি দি বস্তু নমাব খজায় গাড়ীৰ পৰা। ইমান অসভ্য মানুহ আছেনে শিৱসাগৰত? নিজৰ ঠাইখিনি বদনাম কৰিবৰ কাৰণে ইমানেই উঠি পৰি লাগি আছে। তাত কি শিক্ষিত যুৱক যুৱতী নাই নেকি? সেইখিনি মানুহক চম্ভালিব পৰাকৈ তাত কি মানুহ নাই নেকি? তাৰ ল'ৰা ছোৱালীসকলে কিয় বুজাব পৰা নাই সেইখিনি মানুহক যে তাততো ইমান বেছি অভাৱ হোৱা নাই বা ইমানটো পানী হৈ থকা নাই। তাৰে মানুহখিনি যথেষ্ট পৰিমাণে বস্তু পাইছে, যিহেতু অলপ অলপকৈ হ'লেওতো তাত দিছে, যিহেতু আগতেও পাইছে। কিন্তু পিছৰ মানুহখিনি, পিছৰ ভিতৰুৱা গাঁওখিনিৰ মানুহে কমচে কম চিনি নাপাই যোৱা মানুহখিনি সিহঁতে ৰাস্তা দেখুৱাইহে দিব লাগিছিল। যিখিনি মানুহে একদম পানীৰ পৰা এতিয়াও আহিব পৰা নাই, ছাদৰ ওপৰত আছে, ক'ৰবাত আছে, পানীৰ মাজত আছে, সেইখিনি মানুহক সিহঁতে লৈ যাবহে লাগিছিল, সহায় কৰিব চাৰিহে। কেৱল সিহঁতৰ নিজৰ কথাটো ভাবি তাত কেৱল বস্তু দিন ডকাইত হৈছে। ইমান কি অভদ্ৰ মানুহ নেকি আপোনালোক? আৰু যদি ইমানেই তাত এনেকুৱা অভদ্ৰামী সীমা চেৰাই গৈছে, তেতিয়াহ'লে পুলিচ প্ৰশাসনৰ ব্যৱস্থা কৰক। তাত যিখিনি ল'ৰা ছোৱালী আছে, উঠি অহা ল'ৰা ছোৱালী, যিখিনি শিক্ষিত ল'ৰা ছোৱালী আছে, সেইখিনি মানুহক কণ্ট্ৰল কৰক। নহ'লে মানুহে কেনেকৈ বান সাহায্য দিব যাব? নহ'লেচোন মানুহে বান সাহায্য দিব যাব ভয়ে কৰিব, যদি সিহঁতৰ এনেকুৱাই উপদ্ৰৱ হয়। ইমান অসভ্য মানুহ আছেনে তাত? কিছুমান মানুহে যে হাঁহিছিল, হয়তো এইবোৰ কাৰণতে সিহঁতৰ হয়তো আগতে মানুহক বহুত, যেতিয়া এই বিপদৰ সময়তে মানুহক সিহঁতে এনেকুৱা আচৰণ কৰিছে, গতিকে ভালৰ সময়ত সিহঁতে আৰু কেনেকুৱা কৰিব চাব একবাৰ ভাবি চাওক। এই বিপদৰ সময়তে মানুহে সিহঁতক লাঠি জোং লৈ সহায় কৰিব যোৱা মানুহৰ লগত কাজিয়া কৰিবৰ কাৰণে ৰৈ আছে, আৰু ভালৰ সময়ত সিহঁতৰ মূৰ্তি কিজানি আৰু কেনেকুৱা সিহঁত মেণ্টেলিটিৰ মানুহ হ'ব, সিহঁত হিচাপ নাই। কমচে কম মানুহক সহায় কৰিব লাগে, সকলোৱে পাব লাগে, সিহঁতেও পাব লাগে, সিহঁতেও কষ্ট, যিহেতু পানী উঠিছে। কিন্তু ইমানটো সিহঁতৰ কষ্ট হোৱা নাই। সিহঁতে যিহেতু ৰাস্তাত ৰৈ কিনে কাজিয়া কৰিব পৰা হৈ আছে, সিহঁতেতো শিবিৰত নাই, ঘৰৰ পৰা আহি কিনে ৰাস্তাত দেখিছোঁ একদম হাজাৰ বিজাৰ মানুহ ৰৈ থাকে, আহি কিনে কাজিয়া কৰি থাকে, লাঠি জোং লৈ একদম গাড়ীৰ আগত আগচি ধৰি কিনে। ইমান অভদ্ৰ হ'লে পিছৰখিনি মানুহে কি খাব? ইমান কষ্টত যে আছে মানুহখিনিয়ে। ইয়াৰ পৰা মানুহে প্ৰত্যেকখন গাঁৱতে মানুহে ফেচবুকৰ হওক বা ইউটিউবাৰসকলেই হওক, ৰাস্তাত একদম ৰ'দে বতাহে চান্দা উঠাই ফুৰি আছে সিহঁতৰ কাৰণে। কাৰ কাৰণে ইমান কষ্ট কৰি আছে? সিহঁতৰ কাৰণেতো কষ্ট কৰিছে। কিন্তু সেইখিনি মানুহকো যদি এনেকুৱাকৈ অপমান কৰে, গালি পাৰে, বস্তু লাগে বুলি কিনে কাজিয়া কৰে, তেতিয়াহ'লে মানুহেচোন বস্তু দিব যাব ভয়ে কৰিব তাত। কমচে কম আপোনালোকে বুজক, এই বিপদৰ সময়ত সকলোকে সহায় কৰক। আপোনালোক সকলোৱে বিপদত পৰিছে কাৰণে মানুহে সকলোৱে সহায় কৰিব চাইছে। আৰু যিখিনি মানুহে গৈ আছে, চিনি নোপোৱা মানুহখিনিক আপোনালোকে ৰাস্তা দেখুৱাই দিয়ক। কমচে কম ভিতৰুৱা মানুহখিনিক সহায় কৰিব পৰাকৈ আপোনালোকে ৰাস্তা চিনাকি কৰি দিয়ক। এইখিনি সময়ত কাজিয়া হ'লে বা এনেকুৱা কৰা নহয়, আপোনালোকৰ আছে, পাইছে, কমচে কম